স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে মই ভালে আছো আজি ভিডিঅ'টোত মই আপোনালোকক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জনাম আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশনবোৰ আপোনালোকে পাই থাকে বলক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আৰু তেওঁৰ যোগ্য উত্তৰাধিকাৰী একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ এজন প্ৰকৃত হোতা আৰু নামঘোষা বা হেজাৰী ঘোষাৰ ৰচকজনেই হ'ল মহাপুৰুষ মাধৱদেৱ জেঠ মাহৰ কৃষ্ণ প্ৰতিপদ তিথিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙাজান আৰু কাছিকটা নদীৰ মাজত অৱস্থিত লেটেকু পুখুৰী নামৰ ঠাইত মাধৱদেৱৰ জন্ম হয় তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা মাধৱদেৱৰ পিতৃ মাতৃ বৰদোৱাত থকাৰ সময়ত হোৱা কছাৰীৰ উপদ্ৰৱৰ বাবে তেওঁলোক ব্ৰহ্মপুত্ৰ উত্তৰ পাৰলৈ আহি হৰিসিঙা বৰাক লগ পায় তেওঁ ঘৰতে থাকে আৰু হৰিসিঙা বৰাৰ ঘৰতেই মাধৱদেৱৰ জন্ম হয় প্ৰায় 16 শতিকা মানত অসমত নৱোন্মেষ ঘটা ধৰ্মীয় সাংস্কৃতিক আন্দোলনৰ গুৰি ধৰোঁতাসকলৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ পিছতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নাম ল'ব পাৰি আজি এই ভিডিঅ'টোত ইমানে আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশনবোৰ আপোনালোকে পাই থাকে আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই